ঐ প্ৰাণনাথ এতিয়া পিছে কি ভাবিছ মই একো ভাবিব নোৱাৰি হে তোৰ ওচৰলৈ আহিছো দুইজনীয়ে ডুবিবলৈ ওলালেও টিঙৰ পৰা নানামো বুলি কপালত SMS লিখি লৈছে মই এটা কথা ভাবিছো কিন্তু এইটো কাম আমাৰ দ্বাৰা নহ'ব কোনোবা ছোৱালীয়েহে কৰিব পাৰিব ছোৱালী কাঞ্চন বাইদেউ কাঞ্চন বাইদেউ ঘৰত আছেনে কাঞ্চন বাইদেউ কিয় আজি দুইজনী একেলগে আহিলি যে আহিলো আৰু তুমি সেই ঘৰতে সোমাই আছা বোলো খবৰ এটাকে লৈ যাওঁ মোৰ আৰু কিহৰ খবৰটো সবটো তহঁতে জানো এৰা ইফালে জেঠাইৰো অৱস্থাটো ভাল নহয় মানে মোৰ শাহুৰ কথা কৈছ বুঢ়ীৰ অসুখ নেকি সিফলিয়াই হ'ব নেকি ইছৰাম কোৱা কিহে আমি কিবা তেওঁৰ বেমাৰ আজাৰৰ কথা কৈছো নেকি তেন্তে বুইছা বুঢ়ীয়ে নিজৰ ভুলটো বুজি পাইছে সেইদিনাখন মোক ক'লে বোলো মনিও ঘৰত সেয়া লক্ষী সোমাইছিল মইহে বুজি নাপালো সেই কঠুৱাজনীয়ে তেনেকে কিয় কৈছা বাৰু সিটো কথা তয়ে কওঁ মনি এইটো কথা জেঠাইটো জানাই মাহীক এজনীৰ বাহিৰে কোনোৱে নাই এতিয়া বোলে মাহীয়েকজনীও ঢুকাল তেওঁ বোলে 5 তোলা সোণৰ অলংকাৰ তোমাৰ নামত কৰি থৈ গৈছে সেয়েহে জেঠাইৰ বৰ দুখ বোলে মোৰ লক্ষ্মীজনী আহিয়ে মোৰ ঘৰখন সোণেৰে ভৰাই পেলালে আৰু মই তাইকে এতিয়া শুনিছো ঠিকাদাৰৰ লগত বোলে তোমাৰ বিয়া তেতিয়াতো নাই মই মত দিয়া নাই নহয় পিতাইহে জোৰ কৰিছে কিনো বৰ ডাঙৰ কথাটো হৈছে তুমি গৈ জেঠাইক সেৱা এটা কৰিলেই হ'ল পিছে তুমি কিন্তু এইবিলাক অলংকাৰৰ কথা নুলিয়াবা দেই জেঠাইনো আৰু কেইটা দিন থাকিব তোমাৰ ঘৰৰ বস্তু তোমাৰেই হৈ থাকিব নাই নকওঁ ক'লে কিজানি মোকেই সন্দেহ কৰে নে কি ক তহঁতে চাহ একাপ খাই যাবি দেই কান্দিলে সেইজনী আকৌ কান্দিবলৈ কেতিয়াৰ পৰা শিকিলে এই জেঠাই এতিয়া নেকান্দিনো বেচাৰীয়ে কিডাল কৰিব কিয় আমাক কি কৈছিল ক ৰুমি আমাক বোলো পিতাইটো লোকৰ আগত মোৰ নাক কাণ কাটিলে মোৰ সেই দেৱী যেন শাহুৱাইৰো বদনাম কৰিলে তাই বেটিয়ে মোৰ কথা তেনেকৈ কৈছে অকল সেয়াই নে কেলে সেই ৰাইডঙীয়া কোনোবা বিখ্যাত বৰমুদৰ ঘৰৰ জীয়েকৰো বদনাম বুলি কোৱা নাই জেঠাই কাৰ কথা বা ক'লে কাৰ কথা ক'ব আৰু সেই বিখ্যাত বৰমুদৰ ঘৰৰ জীয়াৰী যে মই ফুলেশ্বৰী নাথ তহঁতে বোলা নাজানো দেখিছ তাই কিন্তু মনত ৰাখিছে কল মনতে ৰখা নাই ক'লে মই যদি বৌতি ভৰি দুখনত ধৰি কাবৌ কোকালি কৰো বৌতি বাৰু মোক পিতাৰ ঘৰৰ পৰা উদ্ধাৰ নকৰিবনে নাই মোৰ মানুহজনৰ হা নাই কিন্তু মই বৌতিক জানো নহয় কিন্তু কোনখন মুখেৰেনো মই তালৈ যাওঁ মনি নাই নেলাগে এই বিখ্যাত বৰমুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথৰ তই বোৱাৰী তোৰ আকৌ মণ্ডলে বিয়া পাতি মোৰ নাক কাণ কাটিব খোজে মই চাই থাকিম জেঠাই আপুনি যাবনে কি যাবনে মই যাওঁৱেই মণ্ডল হেৰি মণ্ডল চাওঁ এতিয়া ভিতৰত তাপ মাৰি থাকিলে হ'বনে ওলাই আহক মই ফুলেশ্বৰী নাথ আহিছো আপুনি বৌতি আপুনি আহিছে চিন্তা নকৰিবি আই হেৰি মণ্ডল এইবোৰ কি নোহোৱা নপূজা কথাৰ প্ৰচাৰ চলাইছে মোৰ অজ্ঞাতে মোৰ বোৱাৰী বিয়া পাতিবলৈ খুজিছে এইবোৰ কি ভণ্টি পাতিছে কিন্তু চুপ ফুলেশ্বৰী নাথৰ কথাৰ মাজত কথা ক'বলৈ কাৰ ইমান সাহস আছে বল কোনটো মণ্ডল ঠিকাদাৰে মোৰ ঘৰৰ পৰা তোক লৈ আনিব পাৰে চাম ময়ো ফুলেশ্বৰী নাথ ৰাইডিঙিয়াৰ বৰমুদৰ জীয়েক বলক মা কাঞ্চন তেতিয়াহ'লে নাথ নেটৱৰ্ক আকৌ এক্টিভ হ'ল নে কি সব আপোনালোকে কিবা চাই তুমি পিছে ভাল বুদ্ধিটো উলিয়ালা তোমাৰ মনত যে ইমান দুষ্ট বুদ্ধি আছে দেখিলেতো ধৰিবই নোৱাৰি ঠিক কথা বৰপিতাই এই ক্ষেত্ৰৰ পৰা কিন্তু সাৱধানে থাকিব আৰু বা কি খেল দেখুৱাই কোনে জানে ছাৰে ইয়াত খেল দেখুৱাবলৈ আহিছে নেকি ছাৰ এয়াৰটেলৰ শপত আপুনি নহা হলে কিজানি মোৰ ভগা সংসাৰখন জোৰাই নালাগিলহেঁতেন বুজিলি যে পিছে এতিয়া যা জোৰা লাগোতে ইফালে খুটখাট আৰম্ভ হয়ে নেকি বাবলু শুনাচোন বাবলু শুনাচোন বাবলু আৰে
আই বাবলু ককা বাবলু বাবলু শুনাচোন বাবলু ঐ ৰ'ব ভৱিষ্যতে বাবলুৰ লগত এইদৰে খেদা খেদি নকৰিব কিন্তু মইতো এনেই বুজিছো কিন্তু বাবলুৰ কাৰণে এইবোৰ বহুত বিপদজনক তাৰ হাৰ্টৰ অসুখ আছে বাবলু কিন্তু ইমান সৰু ল'ৰা এটাৰ ইয়াতকৈ বেছি আৰু মোৰ ক'বৰ ইচ্ছা নাই কথাটো মনত ৰাখিব জানো ছাৰ ভালেই হৈছে নে বেয়াই হৈছে মই একো ধৰিবই পৰা নাই কাঞ্চন অহা দিন ধৰি শাহু বোৱাৰীৰ ইমানেই মিল মই যে ঘৰখনত আছো তেখেতসকলৰ খবৰেই নাই খালি ইফালে বতী কাঞ্চন বতী কাঞ্চন জানো ছাৰ মোৰ হেণ্ডছেটত ভুল নেটৱৰ্কে সোমাল নেকি কিয় নাথ শাহু বোৱাৰী ইমান মিল দেখি আপুনি ভালে পাব লাগে ভালটো পামেই ছাৰ হেজাৰ হ'লেও তাইক মই ভাল পাইতো নিজৰ কৰি লৈছিলো ৰ'ব কি হ'ল কিয় মইতো এয়াৰচেলৰ দৰে আপোনাক কথা দিলো বুলি কৈছিলো এতিয়া কওক আপোনাক মই কেনেধৰণে সহায় কৰিব পাৰো সহায় অৱশ্যে ছাৰ আপুনি কোৱাৰো দৰকাৰ নাই আপোনাৰ মনৰ SMS-টো মই কেতিয়াবাই পাই গৈছো নাথ তাইক কথাটো কম নেকি এতিয়াই ভাল কামত দেৰি কৰা ঠিক নহয় আৰু মণিটো আপত্তি নাই যদিও পাইছো মণি কিন্তু তেওঁ ক'ৰ পৰা আহিছে সেইটোও ভাবি চাবি মই জানো তেওঁ মোক ভাল পায় কিন্তু তেওঁৰ ঘৰখনত বা ৰচোন তই আগতে বেয়া কথাবোৰ ভাবিছ কিয় তই আগভাগ লৈ কথাটো কৈ চাব পাৰ দেখোন মই যা মোৰ লাজ নালাগিব নেকি নাচনী মেনাচো